নমস্কাৰ সকলোকে স্বাগতম জনাইছো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে পিএসসি নাৰ্ছিঙৰ বাবে যি এন্ট্ৰেন্স অনুষ্ঠিত কৰিছিল তাৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা কৰিছে আৰু ৰিজাল্ট ঘোষণাৰ পিছতে কাউন্সেলিংৰ পৰ্যায় আৰম্ভ হ'ব এই কাউন্সেলিংৰ পিছতে তোমালোকে গম পাবা যে তোমালোকে সিট পাবলৈ সক্ষম হলা নে নহলা 2024 চনৰ যি কাউন্সেলিং আছিল সেই কাউন্সেলিং মুঠ 5টা পৰ্যায়ত সংঘটিত হৈছিল এবাৰো যে যোৱাবাৰৰ নিচিনাকৈ 5টা পৰ্যায়তে সংঘটিত হ'ব তেনেকুৱা ধৰণৰ কথা নাই কিন্তু তোমালোকেতো কাউন্সেলিংৰ বিষয়ে গম পাই থাকিব লাগিব সেই কাৰণে প্ৰত্যেকটো তথ্য তোমালোকে গম পাই থাকিবৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি এই ভিডিঅটো ভাল লাগে তেনেহলে লাইক আৰু কমেন্ট কৰি দিবা আমি প্ৰথমতে যোৱা বছৰত কেনেকুৱা ধৰণৰ কাট অফ গৈছিলে বা কিমান ৰেংকলৈকে সিট লাভ কৰিবলৈ সক্ষম হৈছিলে তাৰ এটা তুলনামূলক ধাৰণা তোমালোকৰ আগত আগবঢ়াইছো যোৱা বছৰ ইউআৰৰ বাবে 144 ইডব্লিউএছৰ বাবে 324 ওবিচিৰ বাবে 447 এছচিৰ বাবে 655 এছটি প্লেনৰ বাবে 726 এছটি হিলছৰ বাবে 1162 এনেকুৱা ধৰণৰ আছিল ৰেংকিংৰ কাট অফ এবাৰো যোৱাবাৰৰ নিচিনা প্ৰায় একেই হ'ব কিন্তু কেনেকুৱা ধৰণৰ হ'ব তোমালোকৰ লগত আমি আলোচনা কৰিম এটো আসলে যোৱাবাৰৰ ফাৰ্স্ট কাউন্সেলিংৰ তথ্য আৰু ফাৰ্স্ট কাউন্সেলিংটোৱে হয় আটাইতকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ সন্মুখত সেকেন্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং ফৰ্থ কাউন্সেলিং এই গুটেইখিনি তথ্য আগবঢ়াই থৈছো তোমালোকে এখিনি এবাৰ নিজাববীয়াকৈ চাই লবা এতিয়া যদি আমি যোৱা বছৰৰ লগত তুলনা কৰি এই বছৰৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে মানে কিমান ৰেংকলৈকে তোমালোকে সিট পাব পাৰা তাৰ বিষয়ে যদি আমি অনুমান কৰিব বিচাৰো তেনেহলে এই ভিডিঅটো তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আহাচোন আলোচনা কৰো ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীৰ বাবে যোৱা বছৰ 144 ৰ পৰা 386 লৈকে অৰ্থাৎ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই ইমান ৰেংকলৈকে তেওঁলোকে সিট পাবলৈ সক্ষম হৈছিল ঠিক একেদৰে এবাৰো 136 ৰ পৰা 350 লৈকে যিসকল ইউআৰ কেটেগৰীৰ সেই সকলে সিট পাবলৈ সক্ষম হ'ব ইডব্লিউএছ কেটেগৰীৰ বাবে যোৱাবাৰৰ যি কাট অফ আছিল সেয়া আছিল 194 ৰ পৰা 392 লৈকে আৰু এই বছৰ যদি তোমালোকে চোৱা তেনেহলে 185 ৰ পৰা 370 যিসকলৰ হৈছে ৰেংক সেইসকলে সিট পাবলৈ সক্ষম হ'বা নেক্সট ওবিচিৰ বাবে যিসকলে 447 ৰ পৰা 805 ৰ ভিতৰত আছিল যোৱা বছৰ সেইসকলে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট সমূহত সিট পাবলৈ সক্ষম হৈছিল ঠিক একেদৰে যদি তোমালোকে এবাৰ চোৱা তেনেহলে অনুমান কৰিব পাৰি যে 420 ৰ পৰা 535 ৰ ভিতৰত যিসকলৰ ৰেংক আছে তেওঁলোকে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট সমূহত সিট পাবলৈ সক্ষম হ'ব এতিয়া যদি আমি এসসি কেটেগৰীৰ বাবে চাও তেনেহলে যোৱাবাৰৰ যি কাট অফ আছিল সেয়া 655 ৰ পৰা 897 ৰ ভিতৰত আছিল আৰু সেই সকলে সিট পাবলৈ সক্ষম হৈছিল তোমালোকৰো যদি এবাৰ 645 ৰ পৰা 880 ৰ ভিতৰত ৰেংক আছে তেনেহলে তোমালোকে সিট পাবলৈ নিশ্চয় সক্ষম হোৱাৰ চান্স আছে নেক্সট এসটি প্লেনৰ বাবে যদি চোৱা 762 ৰ পৰা 2595 লৈকে যোৱাবাৰ কাট অফ আছিল আৰু এবাৰ যদি তোমালোকে চোৱা তেনেহলে 750 ৰ পৰা 2600 লৈকে যিসকলৰ আছে তেওঁলোকৰ সিট পোৱাৰ সম্ভাৱনা আছে তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰবলেম লৈ ইয়াত কমেন্ট কৰিব পাৰিবা আৰু মই তোমালোকৰ কমেন্ট সমূহৰ ৰিপ্লাই দিবলৈ যিমান পাৰো চেষ্টা কৰিম এসটি হিলছৰ বাবে যদি চাও যোৱাবাৰ আছিল 1162 ৰ পৰা 1190 ৰ ভিতৰত আৰু এবাৰ 1100 ৰ পৰা 1150 ৰ ভিতৰত তেওঁলোকৰ সিট পোৱাৰ সম্ভাৱনা আছে তোমালোকক আকৌ এবাৰ অনুৰোধ জনাইছো যদি এই ভিডিঅটো ভাল লাগিলে তেনেহলে লাইক কৰিবা কমেন্ট কৰিবা নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা আৰু বিভিন্ন ধৰণৰ তথ্যসমূহ পাই থাকিবৰ বাবে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তোমালোকৰ যদি মনত কিবা খুকুজা আছে কিবা যদি ডাউট আছে তেনেহলে কমেন্টৰ জৰিয়তে আমাক জনাব পাৰিবা আমি যিমান পাৰো তোমালোকক সহায় কৰিবলৈ সদায় চেষ্টা কৰিম ধন্যবাদ